এতিয়া গৌৰৱ গগৈৰ ধ্বংসযজ্ঞ আৰম্ভ হৈছে, ৰকিবুলক যিমান লগত ৰাখিব সিমান ধ্বংসযজ্ঞ আৰম্ভ হ'ব। সেইটো সেই চিন্তাধাৰা আপোনালোকৰ। আমাৰ চিন্তাধাৰা যিসকলে আছিল এই দলটো গঢ়িছিল সকলোখিনি ব্যক্তিক প্ৰতি আগত ৰাখি তেখেতসকলৰ পৰম্পৰা, তেখেতসকলৰ বিচাৰৰ প্ৰতি, বিচাৰ পৰিয়ালৰ প্ৰতি আগত ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই ত্যাগৰ বিনিময়ত আজি বিজেপি দল ইমান সুন্দৰকে শক্তিশালী হৈ উঠিছে। আপুনি বেয়া পাইছে নেকি প্ৰদীপ বৰদলৈ যোগদান কৰাৰ কাৰণে? আপুনি বেয়া পাব, বেয়া পোৱা নাই, আমিতো ভাল পাইছো। যদি আপুনি বেয়া পাইছে কওক। তাৰমানে মানুহৰ দুটা আছে, এটা মানুহ জানি পেলাই নাজানা হৈ থাকে আৰু একচাম মানুহ আছে নেজানে। এতিয়া গৌৰৱ গগৈৰ মই অংকটো বুজি পোৱা নাই, তেওঁ জানি নেজানা হৈ আছে নে নজনা হৈ আছে, সেইটো ডাঙৰ প্ৰশ্ন। কাৰণ তেখেতৰ মুখমণ্ডলখন দেখিলে, মুখখন দেখিলে এনেকুৱা লাগে তেখেতে কি ধৰণৰ এটা ব্যৱস্থাত তেখেতে পৰিৱৰ্তন কৰিব বিচাৰিছে। নিজৰ মুখমণ্ডলখন দেখিলে মোৰ এনেকুৱা লাগে, মোৰ এটা ডাঙৰ প্ৰশ্ন, তেখেতে আচলতে অৱশ্যে হয়ো তেখেতৰ বংশ পৰিয়াল যিহেতু ইংলেণ্ডৰ লগত সীমিত, আমাৰ ইমান ডাঙৰ চিন্তাধাৰা নাই। আমিতো গাঁৱৰ হোজা গাঁৱৰ মানুহ, মোৰ দেউতা সাধাৰণ ফাৰ্মাচিষ্ট আছিল, তেখেতৰতো সাভ্ৰান্ত পৰিয়াল, সেইকাৰণে তেখেতৰ চিন্তাধাৰা আমাতকৈ বেছি তীক্ষ্ণ আৰু ভাল। ইউডিএফটো আমাৰ মিত্ৰ নহয় ন, ইউডিএফ আপোনালোকৰ মিত্ৰ, আমাৰ মিত্ৰ নহয়। এজিপি আমাৰ এলায়েন্স হয়, কিন্তু এজিপিৰ মালিক সভাপতি অতুল বৰা ডাঙৰ, তেখেতে কাক ল'ব আপোনাক মোক সুধিটো নল'ব নহয়। আমাৰ আহিছে নেকি, আমাৰ ইউডিএফৰ কোনোবা আমাৰ তাত আহিছে নেকি কওক? অহাটো নাই, আমাৰ মুখ্যমন্ত্ৰী আকোৱালি লোৱা নাই। এতিয়া যদি কালি আপোনাকো লৈ পেলাই এজিপিয়ে যোগদান কৰে, আমি কেনেকে মাতিম? সেইটো এজিপি ডাঙৰ, এজিপিৰ ওপৰত এটা ব্যৱস্থা, কাৰণ তেওঁলোকৰ এখন সংবিধান আছে, তেওঁলোকৰ সভাপতি আছে, কৰ্ণাধাৰ কমিটি আছে। আমাৰ সন্তুষ্টিৰ কথা নাই, সেইটো তেখেতসকলৰ প্ৰেৰগেটিভ, তেখেতসকলৰ স্বাধীনতা, তেখেতসকলে দলত কাক ল'ব। আমি যেনেকে আমাৰ স্বাধীনতাটোত এজিপি আমাক মতা নাই কোনোদিন, আমি এলায়েন্স। ৰেপিছ আৰু ডকাইতৰ বাবে বেলেগ চবকে ল'ব পাৰে। আমাৰ দলত কি কৈছে, কোনোবা ৰেপিছ একচেপ্ট ৰকিবুল হুছেইন, একচেপ্ট গৌৰৱ গগৈ, যোন আমি চবকে ৱেলকাম কৰিম। যাৰ সনাতনী সভ্যতা, যাৰ সংস্কৃতি অসমত, যাৰ ভাষা অসমীয়া, যাৰ মাটি অসমীয়া, আমি ইংলেণ্ডৰ মানুহক নলওঁ নহয়। যেতিয়ালৈকে ৰকিবুল আৰু গৌৰৱ গগৈ থাকিব, তৰুণ গগৈক যেনেকে ধ্বংস কৰিছিল, এতিয়া এইজন শকুনি ৰকিবুল হুছেইন, মইতো আগৰ পৰাই ৰকিবুল হুছেইনক কৈ আহি আছো। প্ৰথম দিনাৰ পৰা যদি মোৰ বাইট চাই, মোৰতো একদম মই কৈছো, মোৰ যদি পলিটিকেল দুশ্মন আছে ৰকিবুল হুছেইন, কাৰণ তেওঁৰ কেৰেক্টাৰ মই জানো, তেওঁ কাকো শান্তিত থাকিব নিদিয়ে। মোকো জেলত ভৰোৱা মানুহটো তেওঁ। মোৰ এতিয়াও মন আছে 2015 যোনদিনা মোক জেলত পঠিয়াব, তাৰ আগত তেখেতসকলে ৰকিবুল হুছেইন, মুখ্যমন্ত্ৰী তেতিয়া তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অঞ্জন দত্তই মিছা দা আনি পেলাই টেবুলৰ ওপৰত ৰাখিছে। এতিয়া বাইট চালে গম পাব। ডিচেম্বৰৰ 2015 ডিচেম্বৰৰ 25-26 আমি তেতিয়াই তৰুণ গগৈ এনেকে ঘেণ্টা দেখুৱাই দিছিলো। তেতিয়াতো মই MLAও নহয়, এজন সাধাৰণ কংগ্ৰেছৰ কাৰ্যকৰ্তা আছিলোঁ, তেতিয়া নেঠু দেখুৱাই দিছিল। আৰু সেইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থকা টিমৰ বাহাদুৰি, ৰাইজৰ প্ৰতি সমৰ্পিত, অসমৰ ৰাইজৰ প্ৰতি সমৰ্পিত, বিজেপিৰ প্ৰতি সমৰ্পিত। আপোনালোকক এতিয়া সুধিছো, আপোনালোকে ধৰক এতিয়া আপুনিয়ে DY365 এজন সাংবাদিক, কালি যদি নিউজ লেবৰ সাংবাদিক এজন আপোনাৰ তাত যায়, আপুনি আকোৱালি নল'ব নেকি? প্ৰফেচনেল সাংবাদিক, পলিটিকেল এখন মঞ্চ থাকে, এজন সাংসদ, এজন ডেকা সাংসদ এজনক, প্ৰদ্যুৎ বৰদলৈৰ দৰে ডেকা সাংসদ এজনক যদি, এতিয়া চাওক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াত অহাৰ লগে লগে সাংসদজন ৰিজাইন দিব। তেখেত আমাৰ দলৰ প্ৰাৰ্থী হৈ, আমাৰ দলৰ সদস্য হৈ গ'ল, কালিতো আমি সাংসদজনো আমি ল'ব পাৰিম ন। আৰু সাংসদ এজন, সেইটো আপোনালোকৰ চিন্তাধাৰা আছে, আমাৰতো সেইটো চিন্তাধাৰা। আমাকতো বিজেপিত কৈছো ৰেপিছ আৰু ডকাইতৰ বাহিৰে
যোন আহিব আমি ৱেলকাম কৰিম, যাৰ বিচাৰধাৰা, যাৰ সংস্কৃতি লগত সনাতনী সংস্কৃতি যাৰ লগত আছে। আৰু চিফ মিনিষ্টাৰ ছাৰে প্ৰত্যেকটো কথাই কৈ আহিছে। আজি কেইদিনমান আগত ভূপেন বৰাৰ কথা কৈছিল, ভূপেন বৰাক আমি উষ্ম আদৰণি জনাইছোঁ। কেইদিনমান আগত প্ৰদ্যুৎ বৰদলৈৰ কথা কৈছিল, তেখেতক উষ্ম আদৰণি জনাইছোঁ। আৰু থাকিল এজন, মা কামাখ্যাৰ ওপৰত বিশ্বাস আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, দলৰ ওপৰত বিশ্বাস আছে, অলপতো ভয় থাকেই দিয়কচোন চবৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।